এইফালেদি এইটো গতিত ভিৰ চলি আছে আৰু এইটো গতিত যদি মই যদি ৰংঘৰ পোৱালৈকে মানে উইংছ অফ হাজৰিকা এইখন হেল্ল' এইফালেদি আমাৰ আয়োজন চলিছে এয়া আমাৰ ভাগৰ হেৰি মানে এইটো কি বুলি ক'ম এতিয়া আমাৰ কিটচেনৰ অৱস্থা এতিয়া এনেকুৱা হৈ আছে এয়া পূৰা দেখিছে নাই তো এইফালেদি পিঠাগুড়ি পূৰা পিঠাগুড়ি এইফালেদি এইফালেদিও আছে দেখোন পিঠাগুড়ি বা এইফালে পিঠাগুড়ি জোতা চব মানে এইটোতে আছে আৰু বহুত ধুনীয়া কিটচেনটো চাবলৈ ধুনীয়াই খালি এতিয়া মানে ইউজ কৰা নাই এইটো মানে আমাৰ কিটচেন দুটা আছিলে তো সেইকাৰণে মানে এইটো আকৌ নতুনকৈ বনাই আছোঁ তো এইফালেদি চাওঁ দেখাই দিয়ে টেম্পাৰেচাৰটো চেক কৰি আছে এইটো মই মানে কি বুলি ক'ম এইটো আমাৰ ইয়াৰ ভিতৰত সোমাই আছিলে আনি পিনি আকৌ এতিয়া মই উঠুৱাই আনিছোঁ আগতে বনাইছে 2-3 ট্ৰাই কৰিছে এবাৰ বিস্কুট বনাইছিলে বহুত ধুনীয়া বিস্কুট বনাইছিলে মানে কৈছোঁ নহয় এই কি আছিলে ইউনিবিকৰ বিস্কুট এটাৰ লগত একদম একজেক্ট একে মানে আপোনালোকে টেষ্ট মানে মই কৈছোঁ নহয় একো মানে চেঞ্জ নহ'ব বিস্কুটটো চেপো একে বনাই দিছে একজেক্ট তো এইফালেদি কেক টেম্পাৰেচাৰটো বনাওঁতে অকণ খেলিমেলি হৈ যায় তো দেখা পাইছোঁ আমাৰ কিটচেনটোত বৰ্তমান বাতৰি কাগজৰ পৰা আদি কৰি পিঠাগুড়ি তাৰপিছত এইফালে ষ্টিউ আছে তাৰপিছত ফেন এইফালেদি অল ইন ওৱান তাৰপিছত এইফালেদি জুচ মানে এইবোৰ মানে পিন্ধিবলৈ পাহৰিয়ে গ'লোঁ মানে সঁচা কথা ক'বলৈ হ'লে মইতো সঁচা বেছি পিন্ধোঁ এইকেইযোৰ পুমাৰ এইকেইযোৰ বেছি পিন্ধা হয় তো এযোৰ জোতা পিন্ধি একো মই সোৱাদ নাপালোঁ সঁচা কথা ক'বলৈ গ'লে এইযোৰ দুকাটি আছিলে মই ইমান খাচ নাপালোঁ একো মই ডাইৰেক্ট কৈ দিছোঁ কাৰণ মই বেছিকৈ পুমা পিন্ধি থকা সেইকাৰণে মানে মই সেইটো ফিলটো নাই পোৱা মানে তাত মানে কিবা ভৰিছে কিবা বিষাই যোৱা নিচিনা লাগিলে তো এইফালে চাওঁ হেল্ল' নহ'ব চব মিলাই ল'ব লাগিব নেকি ইয়াৰ ওপৰত মোৰ একো আইডিয়া নাই এওঁ যি কৈছে এওঁৱে কৈছে চাবলৈ গ'লে তো এয়াই আৰু এইফালেদি কেক খাবলৈ পাম ন পাম বাতিটো সৰু হৈছে য়েছ গুড নাইট এইফালে দেখা পাইছেনে আজি বোলে মোক গুচি আহিব বোলে ৰাতি আজি বক্সিং খেলিব পূৰা জেতুকা লগালে বাবাই কৰিলে নে বান্ধিলে নে মায়ে বান্ধিলে মানে বাবাই কাপোৰখন লগাই দিছে মায়ে বান্ধি দিছে বা ইমান ফেচিলিটি ইমান ফেচিলিটি দিছা বোৱাৰীক এইফালেদি পূৰা ৰেডি বা এইফালেদি কাইলৈ ক'ত যাবা কাইলৈ আমি যাম ফুৰিবলৈ ৰকিৰ পূৰা এয়া ৰকি তোৰ ভাগৰ ফণী বাঢ়িছে আজি এইফালেদি বাবা এইফালে চাওঁ আমাৰ বিবু বা ক'ত গ'লা এই কাপোৰ চাপোৰ সলাই আহিলে এইফালে হেই ৰাহুল মুখখন দেখা এইকেইটা আমাৰ গোটেইকেইটা সম্পত্তি আৰু এইটো আমাৰ এতিয়া নতুন সম্পত্তি ছমহীয়া সম্পত্তি হয়নে নহয় ইমান উৎপাত কিহৰ বহুত দুষ্ট কৈছে ন কিবা এটা খেলি মেলি কৰি দিলে একদম মনে মন থাকে এতিয়া গৈ আছোঁ আমি শিৱসাগৰ ৰংঘৰ কাৰেংঘৰ চব ফুৰিম হেল্ল' এভৰিৱান ৱেলকাম টু মাই চেনেল কি খবৰ সকলোৰে আশা কৰোঁ সকলো ভালে আছে ভালে থাকক আৰু বিহু কেনেকুৱা বিহু আয়োজন আৰু সকলোকে বিহু পাইছে থাকিল আকৌ কৈছোঁ আজিৰ পৰা আমাৰ মেইন বিহু ষ্টাৰ্ট হৈ গ'ল যিহেতু কালিতো গৰু বিহু আছিলে তো এতিয়া আমি পূৰা গৈ আছোঁ বহুত মানুহ একদম পূৰা লাইন পাতি গৈ আছে বহুতে বাইক চলাই গৈ আছে দেখাওঁ আপোনালোকক আৰু বহুতে গাড়ীটো গৈ আছে চবেই গৈ আছে ৰংঘৰলৈ বুলি কাৰণ এইফালেদি গ'লেতো ৰংঘৰ যাব লাগিব আৰু আমিও গৈ আছোঁ মই প্ৰতি বছৰে যাওঁ এইবছৰ যাম আৰু অলপ ফুৰিবলৈও আছে এওঁলোকক দেখাই দিয়া তোমাক দেখাই দিয়া আকৌ এইফালেদি বৰ ধুনীয়াই আছে লগতে আমাৰ লগত আহিছে ৰাহুল এইফালে মুখত দেখা লুকাই দিছে ৰাহুলে লুকাইছে এইফালেদি
ৰাহুল ওলাইছে তো ই এবাৰ গোৱালপাৰা নগ'ল এবাৰ মানে ইয়াতো চাব তো সেইকাৰণে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ লেটছ গো আমি বৰ্তমান বাইপাছেদি যাম তাৰ পিছতহে টাউনত সোমাম নহ'লে টাউনত সোমাবলৈ নোৱাৰি মানে বহুত ভিৰ আপোনালোকেতো বহুতে ভাবি আছে উইংছ অফ হাজৰিকা ক'লে গ'ল এইয়া চাওক আপোনালোকে প্ৰায় বনাই হৈ গৈছে উইংছ অফ হাজৰিকা এইখন আৰু কেইদিনমান পিছত আপোনালোকে দেখা পাব আৰু আহিব পাৰিব ইয়াত খাব পাৰিব ধুনীয়াকৈ এনজয় কৰিব পাৰিব ধুনীয়াকৈ বনাই আছে পুৰা ভিৰ আহি পিনি অকণমান ৰখিছোঁহি ৰাস্তাত আৰু এইফালেদি মই দিয়া কাপোৰ পিন্ধি আহিছে এইদিনত যে দেখাইছিলোঁ এইফালে তেওঁ দিয়া কাপোৰ পিন্ধি আহিছোঁ তো কেনেকুৱা লাগিছে দুজনক জনাব আপোনালোকে আৰু গৈ আছোঁ ৰংঘৰ গৈ আছোঁ এইফালেদি এজনা অকল বেয়া বেয়া বস্তু খোৱাত গম পাইছেনে এইফালেদি এতিয়া চিগনেচাৰ খাই বোলে সেইকাৰণে লৈ আনিবলৈ গৈছে আহি পালোঁ চিলিমণি ঘৰ আৰু এইফালেদি এইফালেদি পুৰা চাই আছে নিজৰজনীক চাই এইফালে চা এইফালেদি আমাৰ ধুনীয়া ল'ৰাটো চা এইফালে তোমাকো মুখখন দেখাই দিয়া এইফালেদি আমাৰ চিলিমণি আমি এতিয়া ক'ত যাম আমি এতিয়া ৰংঘৰ যাম ক'ত যাবি তইতো ছোৱালী চাবলৈ যাবি হ'ব দে ফাইনেলি আমি ক'লে ওলাইছোঁ ৰংঘৰ এয়া চিলিমণি আমাৰ ঘৰৰ কপৌ ফুল আমাৰ ঘৰটো নহয় আমাৰ ঘৰটো ডাঙৰ এইটো শিৱসাগৰ পুৰা ব্যস্ত এতিয়া আহিছোঁ ৰংঘৰলৈ আৰু আপোনালোকে এইটো গতি ইফালে ৰাস্তাটো সেইটো একদম পুৰা ভিৰ এইটো ভিৰ ৰংঘৰ পাবলৈ এতিয়াও নাই বুলি ক'লেও 2 কিলোমিটাৰ আছে 2 কিলোমিটাৰ যদি আগতে যদি এইটো অৱস্থা হয় কেনেকুৱা লাগিছে এয়াই গতি আমাৰ ৰাহুল ড্ৰাইভাৰ হৈ গৈছে আৰু আজি মানে ভিৰটো দেখি পিনি এটাই বুজি পালোঁ এইফালেদি চাওক আপোনালোকে এয়া ভিৰ এইফালেদি ভিৰ সেইকাৰণে মই ভাবিছোঁ নাই কাৰেংঘৰ ফালৰ পৰা ফুৰি অহাটোৱে ভাল হ'ব তেতিয়ালৈকে ৰংঘৰত কমচে কম ভিৰটো অকণ কমকৈ পাম তো এয়া চাওক এইফালেদিও ভিৰ চাবলৈ গ'লে এইটো গতিত ভিৰ চলি আছে আৰু এইটো গতিত যদি মই যদি ৰংঘৰ পোৱালৈকে মানে কিমান সময় লাগিব কোনো মানে গেৰাণ্টি নাই মানে ইয়াতে 2-3 ঘণ্টামান গুচি যাবগৈ ৰংঘৰ পালে 2 কিলোমিটাৰ ৰাস্তা পাবলৈ নাই বুলি কয় 2 ঘণ্টা ওপৰত লাগিব আৰু সেইকাৰণে ভাবিলোঁ কাৰেংঘৰ আৰামত ফুৰোঁগৈ আহি পিনি ৰংঘৰত সোমামহি তেতিয়ালৈ কমচে কম ভিৰটো কম হৈ যাব চাওক আপোনাৰ চাওক গাড়ীৰ লাইন বা অ' মাই গড কেনেকুৱা লাগিছে ড্ৰাইভাৰৰ অৱস্থা বেয়া হৈ যাব দেই কচমছে কৈছোঁ মাথা নষ্ট হৈ চাওক আপোনালোকে যুৱ ছাত্ৰ পৰিষদৰ আমাৰ সন্মানীয় সতীৰ্থসকল জিলা সমিতিৰ সভাপতি সাধাৰণ সম্পাদকক প্ৰমুখ কৰি জিলা সমিতিৰ সন্মানীয় বিষয়ববীয়াসকল আমি আহি পোৱা এতিয়া কাৰেংঘৰ পৰা আহি পিনি আকৌ টাউন পালোহি ৰংঘৰলৈ বুলি দেখিছোঁ এইটো কেপি চাৰিআলি ন কেপি চাৰিআলিৰ ওচৰৰ পৰা ৰংঘৰলৈকে এইটো অৱস্থা এয়া গাড়ী আকৌ ৰখাইছেহি ৰাম নোৱাৰি আৰু দেই পিছতে আহিম আৰু অকণমান দেৰিকেনে আহিম এইটো অৱস্থাত তহঁতৰ এতিয়া মুখখন চাওঁ এহেঁতিকেইটা দুজনী কেনেকৈ যাব বাৰু নিজে ভাবকচোন আপোনালোকে নিজে দেখা পাইছা যাবা নে কি এতিয়া যাবা নে পিছত যাবা অকণমান এতিয়া এইফালে এতিয়া মানে ঘৰলৈ যাবা দলঙৰ ওচৰত লাইনটো ধৰিব পাৰি কিন্তু দলঙৰ ওচৰত লাইনটো আমি চাই ল'ব লাগিব কাৰণ এতিয়া কেপি চাৰিআলিৰ পৰা দলঙৰ ওচৰলৈকে নাই বুলি ক'লে 1.5 কিলোমিটাৰ মানে 1 কিলোমিটাৰতকৈ বেছি হ'ব মানে নেক্সট লেভেল একদম নেক্সট লেভেল চাবলৈ গ'লে এহেঁতক কিজনী মুখখন চাওক এহেঁতৰ মুখতকৈ মোৰ মুখখন চাওক আপোনালোকে গাড়ী চলতহে গম পায়
2,000 years later. প্ৰায় সন্ধিয়া 5টামান বজাৰ আগত আকৌ ওলাই আহিলোঁ চিলিয়ৰৰ ঘৰৰ পৰা বোলো ৰংঘৰলৈ যাওঁ বুলি দেখা পাইছোঁ এয়া লাইন আহি পিনি আৰু শিৱসাগৰ LIC অফিচটোৰ তলতেকে ৰখিলোঁ বহুতকণ সময় ৰখিলোঁ আৰু ভাইটি এটা আহিছিলে তো তাহাঁতৰ লগতে কথা চথা পাতিলোঁ ভাল লাগিলে বহুত সময় দেখা পাইছে তো ফাইনেলি বৰপুখুৰী পাৰত এই পৰিৱেশটো বৰ ধুনীয়া তো দেখা পাইছোঁ আপোনালোকে এইফালে শিৱদৌল ওলাই আছে এটা বহুত ধুনীয়া পৰিৱেশ তো একদম ধুনীয়া এটা হাৱা মাৰি আছে সেইকাৰণে বেছি ভাল লাগিছে তাতে আমি গোটেইকেইটা আহি পালোহি এতিয়া বৰপুখুৰী পাৰ আৰু যদি ফটোশ্বুট কিবা কিবি কৰি আছে এইফালে দেখাই দিয়া তো আজি মানে আমাৰ ৰংঘৰ যোৱাটো মানে নহ'বগৈ যি দেখিছোঁ ভিৰটো আপোনালোকে গম পালে কোনটো লেভেলত ভিৰ হৈ আছে কেঞ্চেল হৈ গৈছে মানে কাৰণ ৰংঘৰ এতিয়াও যদি আমি ওলাওঁ মানে তো মানে 3 কিলোমিটাৰ যাবৰ কাৰণে মানে প্ৰায় মানে 2 ঘণ্টাৰ ওপৰত লাগি যাব তো নোৱাৰিমগৈ ইমানটো আকৌ ঘৰ যাবলৈ আছে তাতে বিহু আজি আমাৰ প্ৰথম দিন তো বহুতখিনি কথা আছে তো সেইকাৰণে ভাবিছোঁ ইয়াতে ব্লগটো আজি সামৰণি মাৰোঁ ব্লগ পৰিৱেশটো ইমান এটা ধুনীয়া পৰিৱেশ তো আজি আমাৰ ভিডিঅ' চাই কেনে পালে জনাব যদি ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি নাপাহৰিব তো নেক্সট ব্লগত লগ পাই আছোঁ থেংক ইউ ছ' মাছ জয় আই অসম এয়া এতিয়াও ভিৰ আমাৰ শিৱসাগৰত এইটো এখন কাৰেণ্ট লোকেশ্যনৰ পৰা ৰংঘৰলৈকে মানে কেনেকুৱা কি চিটুৱেশ্যন চলি আছে তো এইটো অৱস্থা চলি আছে বৰ্তমান 24 মিনিট যে কৈছে এইটো 24 মিনিটটো মানে একো ভৰসা নাই